আটাইতকৈ বেয়া পোৱা বস্তু দুটা আছে। এটা হৈছে টমটম গাড়ী, আনটো হৈছে আমাৰ সাংবাদিকবিলাক। টমটমে য'তে ত'তে খুন্দিয়াই ফুৰে, চহৰত গাড়ীখন শান্তিত দিব নোৱাৰি টমটম সোমাই দিয়ে। আমাৰ পৰ্টেলবিলাকৰো পৰিস্থিতি সেনেকুৱা হৈছে, য'তে ত'তে পৰ্টেল সোমোৱাই দিয়ে, মাইক্ৰফোন আগবঢ়াই দিয়ে, সোধে কি নিজেও নাজানে। এই সাংবাদিক হোৱাৰ লগে লগে বালি ট্ৰাক লোৱা মালিকটোক দম দিব পাৰোঁ, পুলিচটোক আমি দম দিব পাৰোঁ, লাইচেন্স। এইটো এই যে লগটো দেখিছা নহয় তোমালোকে, এই আমুলৰ টেমা এটা আছে, নহয় নাৰিকল তেলৰ টেমা এটা আছে সৰু, সেই টেমাটো সোমোৱাই লৈছে, ওপৰত মেৰাই দিছে, চেনেলটোৰ নাম লিখিছে, সুধি আছে একফালৰ পৰা। ইমান বেছি আমাৰ গোটেই বিষয়টো পাতলীয়া কৰি পেলোৱা হৈছে। মোৰ আজিকালি য'তে ত'তে সাংবাদিক, য'তে ত'তে সাংবাদিকৰ মান সন্মান নোহোৱা হৈ আহিছে। সেইদিনা মই অকণমান খাৰুপেটীয়াৰ ফালে গ'লোঁ, এই যে লগটো দেখিছা নহয় তোমালোকে, এই আমুলৰ টেমা এটা আছে, নহয় নাৰিকল তেলৰ টেমা এটা আছে সৰু, সেই টেমাটো সোমোৱাই লৈছে, ওপৰত মেৰাই দিছে, চেনেলটোৰ নাম লিখিছে, সুধি আছে একফালৰ পৰা। ইমান বেছি আমাৰ গোটেই বিষয়টো পাতলীয়া কৰি পেলোৱা হৈছে। মোৰ মনত পৰে এতিয়া এইখন অসমত তোমালোকে আটাইতকৈ বেয়া পোৱা বস্তু দুটা আছে। এটা হৈছে টমটম গাড়ী, আনটো হৈছে আমাৰ সাংবাদিকবিলাক। হয়নে নহয় বাৰু? হয়নে? টমটমে য'তে ত'তে খুন্দিয়াই ফুৰে, চহৰত গাড়ীখন শান্তিত দিব নোৱাৰি টমটম সোমাই দিয়ে। আমাৰ পৰ্টেলবিলাকৰো পৰিস্থিতি সেনেকুৱা হৈছে, য'তে ত'তে পৰ্টেল সোমোৱাই দিয়ে, মাইক্ৰফোন আগবঢ়াই দিয়ে, সোধে কি নিজেও নাজানে। যেতিয়া তোমাৰ একো কাম নাই, তেতিয়াহ'লে তুমি এটা পৰ্টেল খুলি সাংবাদিক হৈ লোৱা। এই সাংবাদিক হোৱাৰ লগে লগে আমি কি কৰিব পাৰোঁ? বালি ট্ৰাক লোৱা মালিকটোক দম দিব পাৰোঁ, পুলিচটোক আমি দম দিব পাৰোঁ, লাইচেন্স। এইটো ভাল হোৱা নাই কথাটো। ইয়াৰ পৰিৱৰ্তন কেনেকৈ হ'ব? মূল প্ৰশ্নটো হৈছিল যে ইয়াৰ পৰিৱৰ্তন কেনেকৈ সম্ভৱ? ইয়াৰ পৰিৱৰ্তনৰ বাবে জনসাধাৰণেও নিজেও উদ্যোগ গ্ৰহণ কৰিব লাগিব। আমি যেতিয়া সঠিক পথ এটা নিৰ্ণয় কৰিব লাগে, তাৰ কাষে কাষে বহু কাঁইটীয়া থাকে, কাঁইটবিলাক আঁতৰোৱাৰ দায়িত্ব আমাৰ। আমি সেইসকলে এনে এটা পৰিৱেশ আৰু পৰিস্থিতি থাকিব লাগিব যে যিকোনো মানুহে য'তে ত'তে সাংবাদিকতা কৰিব নোৱাৰে। সাংবাদিক আৰু সংবাদ কৰ্মীৰ মাজত পাৰ্থক্য আছে। ভণ্টিয়ে যাৰ কথা কৈ আছে তেওঁলোক সংবাদ কৰ্মীহে, সাংবাদিক নহয়। ইয়াৰ বাবে আমি এতিয়া অসম চৰকাৰক এটা দাবী জনাই আছোঁ যে বিধানসভাত এখন বিল পাছ হ'ব লাগে, পৰ্টেলৰ এখন বিল পাছ হ'ব লাগে। আমি এই দাবী আমি যোৱা 5 বছৰ ধৰি কৰি আছোঁ। এনেকুৱা বিল য'ত এটা মান আৰু মৰ্যাদা থাকিব, তেতিয়াহে এটা পৰ্টেল বা ফেচবুক পেজ এটা চলাব পাৰিব। খুব সোনকালে, মইতো ভাবিছিলোঁ এই শীতকালীন অধিৱেশনতে আহিব, কিন্তু খুব সোনকালে এখন বিল আহিব বুলি মই ইতিমধ্যে খবৰ পাইছোঁ।